নমস্কাৰ, মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ লেসন 6, লেসনৰ নাম জীৱন প্ৰক্ৰিয়া পাৰ্ট 2ৰ ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম আৰু এইটো হ'ব MCQৰ 6 নম্বৰ লেসনৰ পাৰ্ট 3। আহা ছাত্ৰ-ছাত্ৰীসকল, আজিৰ টপিক আমি আলোচনা কৰোঁ। 16 নম্বৰ, প্ৰাণীৰ দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্যদ্ৰব্য আৰু অক্সিজেন কলা কোষবোৰক যোগান ধৰা হয়, সেই তন্ত্ৰটোৰ নাম ডেছ। ইয়াতে অপশ্যন দিয়া আছে: এ পৌষ্টিক তন্ত্ৰ, বি পৰিবহন তন্ত্ৰ, চি ৰেচন তন্ত্ৰ, ডি শ্বসন তন্ত্ৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, পৰিবহন তন্ত্ৰ। 17 নম্বৰ প্ৰশ্ন, তেজৰ পৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱন হয়? চাবা, অপশ্যনত দিয়া আছে 1 নম্বৰতে গ্লমেৰুলাছ, বি বুমেনৰ সম্পদ, চি 3 নম্বৰ দূৰৱৰ্তী নলিকা আৰু 4 আছে হেনলিৰ লোব। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, গ্লমেৰুলাছ। 18 নম্বৰ প্ৰশ্নত চোৱা, স্বকোষীয় পৰিপুষ্টিৰ প্ৰয়োজন হয়। পৰিপুষ্টিত কিহৰ প্ৰয়োজন হয়? কাৰ্বন ডাই অক্সাইড আৰু পানী, ইটো লাগে। বি আছে পত্ৰহৰিত লাগে। চি আছে সূৰ্যৰ পোহৰো লাগে। আৰু অপশ্যন ডি আছে ওপৰৰ আটাইকেইটা, যে ওপৰৰ গোটেইখিনি আমাক স্বকোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, ওপৰৰ আটাইকেইটা। 19 নম্বৰ প্ৰশ্ন, মিট্ৰেল ভাল্ভ ক'ত থাকে? কোনটো ভাল্ভ? মিট্ৰেল ভাল্ভ ক'ত থাকে? আমি অপশ্যন চাম। সো আৰু বাও অলিণ্ডৰ মাজত, সো আৰু বাও নিলয়ৰ মাজত, সো অলিণ্ড নিলয়ৰ মাজত, বাও অলিণ্ড নিলয়ৰ মাজত। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, বাও অলিণ্ড নিলয়ৰ মাজত। 20 নম্বৰ প্ৰশ্ন, পাচন নলীত কোনটো অংশত খাদ্যৰ সম্পূৰ্ণ পাচন হয়? চাবা, এইটো তোমালোকে আগতে পাই আহিছা, ক্লাছ 7ৰ পৰা পাই আহিছা, যে কোন অংশত খাদ্যৰ পাচন সম্পূৰ্ণ হয়। এতিয়া তথাপি অপশ্যনখিনি মই পঢ়ি দিছো, যে 1 মুখগহ্বৰ, বি বৃহদন্ত্ৰ, চি ক্ষুদ্ৰান্ত, ডি পাকস্থলী। এইটো ৰাইট এনচাৰটো একেবাৰে সহজ, চি ক্ষুদ্ৰান্ত। ক্ষুদ্ৰান্তত কি হয়? আমাৰ খাদ্যৰ পাচন সম্পূৰ্ণ হয়। 21 নম্বৰ প্ৰশ্ন, সালোক সংশ্লেষণৰ কোনটো ক্ৰমৰ অক্সিজেন গেছৰ উৎপত্তি হয়? কোনটো ক্ৰমত সালোক সংশ্লেষণৰ অক্সিজেন গেছ নিৰ্গত হয়? এইটো এ নম্বৰ আছে যে ক্ৰেবছ চক্ৰ, বি তিমিৰ বিক্ৰিয়া, চি আলোক বিক্ৰিয়া, ডি কেলভিন চক্ৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আলোক বিক্ৰিয়া। যে পোহৰৰ যিটো উদ্ভিদৰ যি সালোক সংশ্লেষণ হয়, সেই আলোক মানে হ'ল পোহৰ, সেই সালোক সংশ্লেষণত কি গেছ উৎপন্ন হয়? অক্সিজেন গেছ উৎপন্ন হয়। গতিকে ৰাইট এনচাৰ আলোক বিক্ৰিয়া। 22 নম্বৰ কুৱেশ্যনটো হ'ল, বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশৰ নাম। অপশ্যন আছে এ নম্বৰ কাৰ্টেক্স, বি মেডুলা, চি হাইলাছ, ডি ৰেনেল কৰ্পাস্কল। ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন বি, মেডুলা। প্ৰশ্ন, শ্বসনত কাৰ্বন ডাই অক্সাইড গেছ শৰীৰৰ বাহিৰত ওলাই বুলি প্ৰমাণ কৰাৰ বাবে এজন ছাত্ৰই তলৰ কোনবিধক ব্যৱহাৰ কৰিছিল? যে এজন ছাত্ৰই কাৰ্বন ডাই অক্সাইড যে আমাৰ শৰীৰৰ পৰা ওলাই যায়, সেইটোৰ কাৰণে কোনটো ব্যৱহাৰ কৰিছিল? সেইটো আমি অপশ্যনখিনি চাম। প্ৰথমে যে অপশ্যন এ এলকহল, বি আয়ডিন দ্ৰব্য, চি ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য, আৰু ডি আছে চূণ পানী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চূণ পানী, অপশ্যন ডি। 24 নম্বৰ, মাইটকণ্ড্ৰিয়াক ডেছ বুলি কোৱা হয়? কি বুলি কোৱা হয়? একদম সহজ, এইটো প্ৰশ্নটো আছে। মাইটকণ্ড্ৰিয়াক ইয়াতে এই অপশ্যন দিছে, এ ট্ৰান্সমিটাৰ, বি ফটোমিটাৰ, চি মেনমিটাৰ, ডি কোষ শক্তিৰ ভঁৰাল। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি কোষ শক্তিৰ ভঁৰাল। কাৰণ আমি প্ৰশ্নটো পাইছো যে মাইটকণ্ড্ৰিয়াক কিয় কোষ শক্তিৰ ভঁৰাল বুলি কোৱা হয়, এনেকুৱা প্ৰশ্ন এটা আমি লেচনত পাইছো। এইটো আমি জানো, অপশ্যন ডি হ'ব ৰাইট এনচাৰ, কোষ শক্তিৰ ভঁৰাল। 25 নম্বৰ প্ৰশ্ন, তলৰ কোনটো আমাৰ শৰীৰৰ শুদ্ধ মূত্ৰ পথ? চাবা, শুদ্ধ মূত্ৰ পথ, এনেকুৱা প্ৰশ্নবিলাক আহে, অলপ পাজুল লগোৱা। এইটো এ নম্বৰত আছে বৃক্ক, মূত্ৰবাহী নলী, মূত্ৰস্থলী, মূত্ৰজনন নলী। অপশ্যন বি আছে বৃক্ক, মূত্ৰবাহী নলী, মূত্ৰজনন নলী, মূত্ৰথলী।
চি নম্বৰত আছে বৃক্ক, মূত্ৰথলী, মূত্ৰজননলী, মূত্ৰবাহী নলী। ডি আছে মূত্ৰথলী, বৃক্ক, মূত্ৰবাহী নলী, মূত্ৰজনন নলী। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ বৃক্ক, মূত্ৰবাহী নলী, মূত্ৰথলী নলী, মূত্ৰজনন নলী। অপশ্যন এ টো হ'ব ৰাইট এনচাৰ। 26 নম্বৰ বৃক্ক গঠনৰ প্ৰাথমিক একক হল। প্ৰাথমিক একক কি? বৃক্ক গঠনৰ অপশ্যন এ নেফ্ৰন, বি মেডুলা, চি কাৰ্টেক্স, ডি হল বুমেনৰ সম্পুট। এইটো জানা বৃক্ক গঠনৰ প্ৰাথমিক একক হল নেফ্ৰন, অৰ্থাৎ অপশ্যন এ ৰাইট এনচাৰ হ'ব। 27 নম্বৰ বৃক্কই কাৰ্য কৰিবলৈ অক্ষম হলে তাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা পদ্ধতি ডেছ বোলে। যদি বৃক্কই কাৰ্য নকৰে, কৰিবলৈ অক্ষম হৈ যায় মানুহৰ কিডনী, তেতিয়া কি কৰা হয়, যে কি প্ৰচেছৰ জৰিয়তে যিটো পদ্ধতি ব্যৱহাৰ কৰা হয় সেই পদ্ধতিটোক কি বোলে আমি চাম। যে অপশ্যন এ আছে ডায়ালাইচিছ, অপশ্যন বি আছে হৃদচক্ৰ, অপশ্যন চি আছে ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাফ, অপশ্যন ডি আছে আস্থিতি নিয়ন্ত্ৰণ। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ ডায়ালাইচিছ। এইটো হ'ব ৰাইট এনচাৰ। ডায়ালাইচিছ কৰা হয় যিবিলাকৰ বৃক্ক কাৰ্য কৰিবলৈ অক্ষম হয়, অপশ্যন এ। 28 নম্বৰ নেফ্ৰনৰ পিয়লা আকৃতিৰ প্ৰথম অংশটোক ডেছ বোলে। নেফ্ৰনৰ পিয়লা আকৃতিৰ প্ৰথম অংশটোক কি বোলে এইটো আমি চাম। অপশ্যনত ডি আছে বৌমেন কেপচুল, বি আছে গ্লমেৰুলাছ, চি পিৰামিড, ডি নেফ্ৰষ্টম। গতিকে ইয়াৰ ৰাইট এনচাৰ হ'ব এ নম্বৰটোৱে বৌমেন কেপচুল। নেফ্ৰনৰ পিয়লা আকৃতিৰ প্ৰথম অংশটোক বোলা হয় বৌমেন কেপচুল। 29 নম্বৰ প্ৰশ্ন তলত দিয়া অংগসমূহৰ কোনটো অংগই এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে? এমনিয়াক কিহলৈ? ইউৰিয়ালৈ পৰিৱৰ্তন কৰে। ইয়াৰে আমি অপশ্যনখিনি চাই ল'ম। এ আছে হাওঁফাওঁ, বি যকৃত, ডি অন্ত্ৰ, চি অন্ত্ৰ, ডি লিহা। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি যকৃত। যকৃতে কি কৰে? এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে। 30 নম্বৰ প্ৰশ্ন পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষক ডেছ বুলি জনা যায়। পত্ৰৰন্ধ্ৰক যি কোষে আগুৰি ৰাখে তাক কি বুলি মানে ৰক্ষণাবেক্ষণ দিয়ে, সেই কোষক আমি কি বুলি জানো? সকলোৱে জানা, মই অপশ্যন কেইটা পঢ়ি দিছো তথাপিও, যে চাবচিডিয়াৰী কোষ, অধিচ্ছদীয় কোষ, ৰক্ষী কোষ, ট্ৰাইকম। ৰাইট এনচাৰ হ'ব অপশ্যন চি ৰক্ষী কোষ। কাৰণ পত্ৰৰন্ধ্ৰ আগুৰি কোষটোক কি কৰে? পত্ৰৰন্ধ্ৰৰ কোষক ৰক্ষণাবেক্ষণ দিয়ে, সেই কোষৰ নাম হ'ল ৰক্ষী কোষ। অপশ্যন চি ৰাইট এনচাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে MCQ বিলাক কণ্টিনিউৱাছলি পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আমি ইয়াৰ পিছত যিমান MCQ বা কুৱেশ্যন, গোটেই বিজ্ঞান বিষয়ৰ কুৱেশ্যন এনচাৰ বিলাক আলোচনা কৰিম, তোমালোকে এটাৰ পিছত এটাকৈ পাই থাকিবা। আৰু এটা লাইক কৰি দিবা, যদি তোমালোকৰ ভাল লাগিছে এটা লাইক দি দিবা।